নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোক সকলোকে অন্য এটা লাইভ ক্লাছলৈ স্বাগতম জনাইছো। তোমালোক সকলোকে আমাৰ এই লাইভ ক্লাছটো জইন কৰাৰ কাৰণে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। আৰু টোটেল আমাৰ ষ্টুডেণ্ট হৈছে এতিয়া এপ্ৰক্সিমেটলি 1000 হ'ব হ'ল আৰু গুগল মিট আৰু আমাৰ ডিস্কৰ্ডৰ চাৰ্ভাৰটো লগাই পিনে। তো 1000 ষ্টুডেণ্টছ, তো ইটছ নট এ লিটল এমাউণ্ট। ত' থেংক ইউ ছ মাছ ফৰ জইনিং। আৰু যিসকলে ইউটিউবত চাই আছা তেওঁলোককো কৈছো, তোমালোকে যদি এনেকৈ আমাৰ লগত লাইভ পঢ়িব বিচৰা তেনেহ'লে ডেছক্ৰিপশ্যন চেক কৰিবা, তাতে এটা নাম্বাৰ দিয়া আছে, নাম্বাৰটো তোমালোকে ফোন কৰিব পাৰা। নতুবা আমাৰ হোৱাটছএপ গ্ৰুপৰ লিংকো দিয়া আছে, তাতে গৈ জইন কৰি ল'ব পাৰিবা। অলৰাইট, তো আজিৰ এই ক্লাছটোত আমি আলোচনা কৰিম তোমালোকৰ HSLC 2024ৰ বাবে তোমালোকৰ যি ছ'চিয়েল চায়েন্স ছাবজেক্ট, সেই ছ'চিয়েল চায়েন্স ছাবজেক্টৰ পৰা তোমালোকৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহিব, কেনেকুৱা ধৰণৰ MCQ আহিব, MCQ বিলাক ক'ৰ পৰা আহিব, তো এভৰিথিং তোমালোকে আজিৰ এই ক্লাছটোত পাবা। ইয়াৰ লগতে তোমালোকৰ যিবিলাক হিউজ কনচেপ্ট আছে, লাইক তোমালোকৰ হিষ্ট্ৰী হওক, জিঅ'গ্ৰাফী হওক, পলিটিকেল হওক, তোমালোকৰ ইকনমিক্সৰ হওক, তো গোটেইখিনি ডাউটছ আজি আমি এটা ক্লাছতে কমপ্লিট কৰিম। হয়তো ক্লাছটো 1 আৱাৰ পাৰ হৈ যাব পাৰে, 1.5 আৱাৰ বা 2 আৱাৰ হ'ব পাৰে। বাট তোমালোকে যদি HSLCৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছে, দেন মাষ্ট বি তোমালোকে ক্লাছটো সম্পূৰ্ণ শেষলৈকে ৱাটচ কৰিবা। তোমালোকৰ কাৰণে বেনিফিট হ'ব একচুৱেলি। তোমালোকে য'ত ত'ত সময় নষ্ট কৰাতকৈ এনেকুৱা ধৰণৰ যদি ক্লাছবিলাক চাই যদি সময়টো খটোৱা, দেন তোমালোকৰ লাইফত এটা ভাল ইম্পেক্ট পৰিব। মই এইটো কথা কোৱা নাই যে কি তোমালোকে অকল আমাৰ চেনেলৰ ভিডিঅ' নতুবা অকল এডুকেশ্যনেল ভিডিঅ' চোৱা, তুমি বেলেগো চোৱা, এণ্টাৰটেইনমেণ্টো তোমাক লাগিব। কিন্তু তুমি যে সেই 5 মিনিট সময় এটা বেলেগৰ এটা ক্লাছ নতুবা বেলেগৰ এটা কিবা ভিডিঅ' চাই পিনে, ফকতীয়া ভিডিঅ' এটা চাই যে ৱেষ্ট কৰিলা টাইমটো 5 মিনিট সময়, সেইটোতো তুমি আল্টিমেটলি ঘূৰাই পাবা নেকি? নোপোৱা। হয়, তুমি কিবা এটা আজি পইচা তোমাৰ 100 টকা হেৰাই গৈছে, তুমি নেক্সট ডে তুমি আকৌ সেইটো ইনকাম কৰি ল'ব পাৰিবা। আজিকালি সন্মানো মানুহে কিনি ল'ব পাৰে, কিন্তু তোমালোকৰ জীৱনৰ পৰা যদি সময়টো গুচি যায়, সেই সময়টো তুমি ক'ৰ পৰা বাই কৰিব নোৱাৰা, ক'ৰ পৰা কিনিব নোৱাৰা। গতিকে মেইনলি তোমালোকে ক'ত সময়টো ৱেষ্ট কৰিছা, ক'ত সময়টো ইনভেষ্ট কৰিছা, সেইটোত অকণমান মানে ইম্পৰ্টেঞ্চ দিবা। ইয়াৰ লগতে তোমালোকৰ আজিৰ এই ক্লাছটোত আমি চেষ্টা কৰিম যিমানখিনি সম্ভৱ হয় আমি পঢ়িবৰ কাৰণে। তো ষ্টাৰ্টিং কৰিছো আমি আমাৰ ক্লাছটো বংগভংগ আৰু স্বদেশী আন্দোলনৰ পৰা। এতিয়া বংগভংগ আৰু স্বদেশী আন্দোলন, তোমালোকৰ এই যিটো চেপ্টাৰ, এই চেপ্টাৰটো হৈছে তোমালোকৰ ছচিয়েল চায়েন্সৰ ইতিহাসৰ ফাৰ্ষ্ট চেপ্টাৰ। এতিয়া বংগভংগ স্বদেশী আন্দোলন, এই লেচনটোৰ পৰা তোমালোকৰ কেনেকুৱা ধৰণৰ কুৱেশ্যনছ নতুবা কেনেকুৱা ধৰণৰ MCQ এক্সামত হোৱাৰ সম্ভাৱনা আছে তোমালোকে জানানে বাৰু? তো ষ্টাৰ্টিঙতে তোমালোকে মন কৰিবা, বংগভংগ আৰু স্বদেশী আন্দোলনৰ 1 নম্বৰ কুৱেশ্যনটো হৈছে বংগ বিভাজন কোনগৰাকী ভাইচৰৰ শাসন কালত সংঘটিত হৈছিল? ইয়াত এটা মন কৰিবা, তোমালোকৰ ইয়াতে বহুতে হয়তো ভাবি পোৱা নাই যে কি কেনেকুৱা ধৰণৰ ইয়াত MCQ উদয় হ'ব। তোমালোকৰ পৰীক্ষাত আহিব যে কি বংগ বিভাজন কোনগৰাকী ভাইচৰৰ কালত সংঘটিত হৈছিল, অব্লিক থাকিব, 4টা অপশ্যন থাকিব। লৰ্ড নেথানিয়েল কাৰ্জন, নতুবা লৰ্ড বেলেগ কিবা ব্ৰিটিছ বিষয়া এজনৰ নাম থাকিব পাৰে, নহয় জানো? এটা বহুতৰে কুৱেশ্যন আহি থাকে, দাদা এইটো MCQ আমি কেনেকে মনত ৰখাম? কেনেকে মনত ৰখাবা? তোমালোকে যদি এই কুৱেশ্যনটোৰ আনচাৰটো বুজি পাই যোৱা, আল্টিমেটলিটো মনত থাকিয়ে গ'ল। এক্সট্ৰাকে জানো তোমালোকৰ কিবা দৰকাৰ আছে বেলেগ এটা MCQ বুলি মুখস্থ কৰিবৰ কাৰণে? দৰকাৰ নাই। তো ষ্টাৰ্টিঙতে মই তোমালোকক এইটোৱে টিপছ দিছো, তোমালোকৰ যিসকলে MCQৰ কাৰণে ভয় খাই আছিলা, দাদা এইবাৰ মানে কুৱেশ্যন আনচাৰ পেটাৰ্ণ বিলাক অলপ চেঞ্জ হৈছে, তো আমি বুজি পোৱা নাই কেনেকুৱা ধৰণৰ কুৱেশ্যন পৰীক্ষাত আহিব। তো তেওঁলোকক কৈছো, তোমালোকে পৰাপক্ষত যিমান শ্বৰ্ট কুৱেশ্যন আছে তোমালোকৰ কিতাপখনত, গোটেই শ্বৰ্ট কুৱেশ্যন বিলাক শেষ কৰি দিয়া মুঠতে, মুখস্থ লিখা কিবা কৰা শেষ কৰি দিয়া মুঠতে। আৰু আমাৰ একাডেমীত যিসকলে প্ৰাইভেটলি পঢ়ি আছা তেওঁলোকক উদ্দেশ্যি কৈছো, তোমালোকেতো লেটাৰ মাৰ্কছটোতো তোমালোকে আনিব লাগিব। অ'কে, আমি মানে যিমান পাৰো চেষ্টাটো অলৰেডি কৰিছোৱে, তোমালোকে কিন্তু নিজৰ ফালৰ পৰা চেষ্টা কৰিব লাগিব, বুজিলা? তো ষ্টাৰ্টিঙতে তোমালোকক এইটোৱে মই তোমালোকক ছাজেশ্যন দিছো, তোমালোকে শ্বৰ্ট কুৱেশ্যনছ বিলাক কমপ্লিট ক্লিয়াৰ কৰা, তাৰ পৰা তোমালোকৰ MCQৰ খিনি অট'মেটিকলি ক্লিয়াৰ হৈ যাব। অলৰাইট, 1905 খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী কৰা হৈছিল? এই উত্তৰটো হৈছে 1905 খ্ৰীষ্টাব্দৰ 16 অক্টোবৰ তাৰিখে বংগ বিভাজন কাৰ্যকৰী কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে, বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ কোনখন সভাত গ্ৰহণ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দিনাজপুৰত যিখন দ্বিতীয় বিশাল মহাসভা বা জনসভা অনুষ্ঠিত হৈছিল 1905 চনৰ 20 জুলাই তাৰিখে, তাত বিদেশী পণ্য বৰ্জন, অৰ্থাৎ বিদেশী পণ্য মানে কি জানা? পণ্য মিনচ কাপোৰ কানি নতুবা পদাৰ্থৰ কথা বুজায়, বস্তু বাহিনীৰ কথা বুজায়, বুজিলা? বিদেশী পণ্য মানে কি? মানে বিদেশে নতুবা বিদেশীয়ে যিবিলাক বস্তু প্ৰস্তুত কৰিছে আমাৰ কাৰণে, তো সেইখিনি হৈছে বিদেশী পণ্য, বুজিলা? হয়তো বহুতৰে ইয়াত পাজল লাগিব পাৰে, সেইকাৰণে মই কৈ দিলো বাৰু, বেয়া নাপাবা কোৱাৰ কাৰণে। বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ মানে সেই বিদেশীয়ে প্ৰস্তুত কৰা যিবিলাক কাপোৰ কানি সা সামগ্ৰী বস্তু বাহিনী সেইবিলাক বৰ্জন কৰা যিটো প্ৰস্তাৱ, সেই প্ৰস্তাৱটো কেতিয়া গ্ৰহণ কৰা গৈছিল? গ্ৰহণ কৰা গৈছিল দিনাজপুৰত অনুষ্ঠিত হোৱা দ্বিতীয় যিখন বিশাল জনসভা 1905 চনৰ 20 জুলাই তাৰিখে অনুষ্ঠিত হৈছিল, তাতেই বিদেশী পণ্য বৰ্জনৰ যিটো প্ৰস্তাৱ, সেই প্ৰস্তাৱটো গ্ৰহণ কৰা গৈছিল, বুজিলা? স্বদেশী আন্দোলনৰ সময়ছোৱাত যুগান্তৰ নামৰ সংবাদ পত্ৰখন কোনে সম্পাদনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভূপেন্দ্ৰনাথ
দত্তই 1906 চনত এইটো এতিয়া ব্ৰেকেট ক্লোজ কৰি দিয়া আছে 1906 বুলি জাষ্ট তোমালোকে যাতে বুজি পাই যোৱা নহয় জানো সেইটো কাৰণে তোমালোকৰ কাৰণে এইটো ইয়াত বহুৱা গৈছে ইয়াতে যদি এমচিকিউ উদয় হয় যে বিদেশী স্বদেশী আন্দোলনৰ সময়ছোৱাত যুগান্তৰ সংবাদপত্ৰখন কোনে সম্পাদনা কৰিছিল চাৰিটা পাঁচটা অপচন থাকিব ৰবীন্দ্ৰনাথ ঠাকুৰ বুলি আহিব পাৰে ভূপেন্দ্ৰনাথ দত্ত বুলি আহিব পাৰে বিভিন্ন ধৰণৰ নাম আহিব পাৰে সুভাষ চন্দ্ৰ বসু বুলি আহিব পাৰে নহয় জানো এতিয়া শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰটো হ'ব ভূপেন্দ্ৰনাথ দত্ত ভূপেন্দ্ৰনাথ দত্তদেৱে স্বদেশী আন্দোলনৰ সময়ছোৱাত যুগান্তৰ নামৰ এখন সংবাদপত্ৰ সম্পাদনা কৰিছিল বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো কেতিয়া গঠন কৰা হৈছিল 1906 চনৰ 21 মাৰ্চ তাৰিখে বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আচাৰ্য প্ৰফুল্ল ৰায় বেংগল কেমিকেলছৰ যিজন প্ৰধান উদ্যোক্তা প্ৰধান যিজন প্ৰতিষ্ঠাপক প্ৰধান মানে যিজনে নেকি সেইটো প্ৰস্তুত কৰিছে যিজনে নেকি সেইটো এষ্টাব্লিছ কৰিছে তেখেতৰ নামটো হৈছে আচাৰ্য প্ৰফুল্ল ৰায় কাৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনে ভাৰতীয়ৰ বাবে স্বৰাজ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল শুদ্ধ উত্তৰটো হৈছে দাদাভাই নৌৰজিৰ পৌৰোহিত্যত বন্দিনী ভাৰতৰ ৰচক কোন অম্বিকাগিৰি ৰায়চৌধুৰী বংগদেশৰ একত্ৰীকৰণ কেতিয়া কৰা হৈছিল 1911 খ্ৰীষ্টাব্দৰ 22 ডিচেম্বৰ তাৰিখে ওকে তো এইখিনি তোমালোকৰ শৰ্ট কুৱেশ্যনছ 9 শৰ্ট কুৱেশ্যনছ আছে ইয়াতে এই 9 শৰ্ট কুৱেশ্যন মানে 9টা শৰ্ট কুৱেশ্যনৰ ভিতৰতে ইয়াতে তোমালোকৰ এমচিকিউ 101% এটা নহয় এটা আহিবই তোমালোকে এৰি নিদিবা সেইকাৰণে এটাটো আহিবই পৰীক্ষাত চিয়ৰ 100% গতিকে সেইটো তোমালোকে কি লিখিব লাগিব কি কৰিব লাগিব সম্পূৰ্ণ চাই লোৱা ইয়াতে ওকে নেক্সট মন কৰা তোমালোকৰ অলপ মানে নেক্সট অলপ এক্সট্ৰা মডেলৰ কুৱেশ্যন কিছুমান আহিব লাইক বংগ বিভাজনে সৃষ্টি কৰা পূব বংগ আৰু অসম নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান তিনিটা ভৌগোলিক সংমণ্ডল উল্লেখ কৰা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভাইটি বন্ধুসকল ক্লাছটোত নবঢ়াৰ আগতে তোমালোকে যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছা আৰু যদি তোমালোকে পাৰ্চনেল গাইডেন্স বিচৰা অসমীয়া ছাবজেক্টটোত হওক লাগে বেলেগ ছাবজেক্টত হওক লাগে তেনেহ'লে তোমালোকে আমাৰ ফালৰ পৰা যদি ইচ্ছা কৰা পঢ়িবলৈ পাৰিবা তোমালোকে আমাৰ লগত যদি জইন হৈ লোৱা আমি তোমালোকৰ মেট্ৰিক পৰীক্ষাত কোনখিনি প্ৰশ্ন আহিব কোনখিনি কমন পৰিব তাৰ কুৱেশ্যন আনচাৰবিলাক কেনেকৈ লিখিব লাগিব আমি সকলোখিনি কথা আমি গাইড কৰি দিম ইয়াৰ কাৰণে তোমালোকে এই নম্বৰটোত ফোন এটা কৰা নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিয়া আমি তোমালোকক নিজে যোগাযোগ কৰি ল'ম ঢাকা আৰু চট্টগ্ৰাম বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল চমুকৈ লিখা এতিয়া চোৱা মই এগেইন তোমালোকক কৈছো আমাৰ ক্লাছবিলাকত অলৰেডি এইটো কথা আমি ডিছকাশ্যন কৰিয়ে গৈছো যে কি বংগ বিভাজনৰ যিটো ষ্টৰিটো আমি অলৰেডি ডিছকাশ্যন কৰি গৈছো বাট ষ্টিল মই তোমালোকক এটা কথা বুজাই দিব বিচাৰিছো এতিয়া ইয়াত শ্বৰ্টলি লিখা গৈছে যে কি বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল উত্তৰ লৰ্ড কাৰ্জনৰ বংগ বিভাজনৰ উদ্দেশ্য আছিল ঐক্যবদ্ধ বংগ শক্তিক দ্বিখণ্ডিত কৰা বুজিলা এতিয়া চোৱা ঐক্যবদ্ধ বংগ শক্তিক দ্বিখণ্ডিত কৰা কেইটা শব্দ হ'ল এটা দুটা তিনিটা চাৰিটা পাঁচটা এই পাঁচটা শব্দই হ'ল পৰীক্ষাত যদি আহি যায় বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল চমুকৈ লিখা 5 নম্বৰ যদি ইয়াৰ কিনাৰতে যদি 5 নম্বৰ বুলি বহাই দিয়ে তেতিয়া যদি তোমালোকে কেৱলতে এটা লাইন লিখি থৈ নম্বৰ পাবা জানো নোপোৱা তেতিয়া তোমালোকে ষ্টৰিটো লিখিব লাগিব বংগ বিভাজনক কিয় ভাগ কৰি দিব বিচাৰিছিল ব্ৰিটিছসকলে কি ভাগ কৰিব বিচাৰিছিল বাৰু তাত বিভিন্ন ধৰণৰ কাৰণ আছিলে নহয় জানো আৰু তোমালোকে পৰাপক্ষত কাৰণ কেইটা মানে অলপমান মানে পইণ্ট ৱাইজ কৰিব চেষ্টা কৰিবা যদি 5 নম্বৰ আহে তেনেহ'লে 4টা পইণ্ট লিখিবা তোমালোকে মানে 4টা পইণ্ট 5টা পইণ্ট লিখিলেতো ভালেই হয় সেনেকুৱা ধৰণে লিখিবা যদি পেৰেগ্ৰাফ ৱাইজ লিখিব যোৱা বহুত ষ্টুডেণ্টক মই এনেকুৱা দেখো সিহঁতে পেৰেগ্ৰাফ ৱাইজ লিখিব যায় কিন্তু সিহঁতৰ মানে কি হয় গৈ মানে কানেকশ্যনটো সিহঁতে বিল্ড কৰিব নোৱাৰে যে আৰম্ভণি কৰে শদিয়াৰ পৰা কিন্তু শদিয়াৰ পৰা ধুবুৰীলৈ যাব খুজিছে শদিয়াৰ পৰা শিৱসাগৰত আহি পিনে ৰখি যায় বস্তুটো বুজিলা নাই গতিকে তোমালোকে সদায় পইণ্ট কৰিবা পইণ্ট কৰি কৰি যিবিলাক ষ্টুডেণ্টে লিখে ন মই তোমালোকক ব্লাইণ্ডলি ক'ব মই হাতত গ্যাৰাণ্টি দি ক'ব পাৰিম তোমালোকৰ যিসকল ষ্টুডেণ্টে পইণ্ট কৰি কৰি লিখিবা মানে 1 2 3 4 যে বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল ক আমুক উদ্দেশ্য খ আমুক গ আমুক এনেকে যদি লিখা ন নম্বৰ পোৱাৰ চান্সটো বেছি বাঢ়ি যায় বুজিলা ওকে নেক্সটটো মন কৰা নেক্সটটো হৈছে যে কি বংগ বিভাজন বিৰোধী আন্দোলনে স্বদেশী আন্দোলনৰ নাম কিয় পাইছিল চমুকৈ লিখা বংগ বিভাজন বিৰোধী আন্দোলনে স্বদেশী আন্দোলনৰ নাম কিয় পাইছিল বংগ বিভাজনক পৰিণতি হিচাপে বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণ সিদ্ধান্ত জনসভাত অনুমোদিত কৰা হোৱাৰ পিছৰ পৰা এই আন্দোলনে স্বদেশী আন্দোলন নামেৰে জনাজাত হৈছিল তো বংগ বিভাজন বিৰোধী আন্দোলন এই আন্দোলনটো যেতিয়া ষ্টাৰ্ট হৈছিল সেই আন্দোলনত কি ডিচিশ্যন লোৱা গৈছিল জানানে বাৰু সেই আন্দোলনত
মানুহ এইটো কথা মানে আমাৰ ভাৰতবাসী এইটো আলোচনা কৰি এইটো সিদ্ধান্তত উপনীত হৈছিল যে কি বিদেশী বস্তু বৰ্জন, বিদেশৰ বস্তু বিদেশীয়ে প্ৰস্তুত কৰা যিবিলাক বস্তু সেইবিলাক বৰ্জন কৰা, উম বিদেশী পণ্য বৰ্জন অৰ্থাৎ বিদেশী বস্তু বৰ্জন কৰা আৰু স্বদেশী বস্তু গ্ৰহণ কৰা। একদম একদম চিম্পুল, মানে তোমালোকে বুজি পাইছে নে নাই পোৱা? তোমালোকে যিসকলে বুজি পাইছে হেণ্ডটো ৰেজ কৰি দিয়া, ডিছকৰ্ডত লিখাচোন বাৰু বুজি পাইছে নে বাৰু কথাটো, কি কথা কোৱা গৈছে ইয়াত। চোৱা, বংগ বিভাজন বিৰোধী আন্দোলনটো ন সেইটো সময়ত যদি গোটেই সমগ্ৰ ভাৰতবৰ্ষতে যদি পুৰা এটা ষ্ট্ৰং যদি ৰূপ পালেহেঁতেন ন, তেতিয়া মানে সেইটো সময়তে ব্ৰিটিছসকল যাবলগীয়া হলহেঁতেন। আকৌ এক্সট্ৰাকে সিহঁতক ভাৰত আন্দোলন কৰি, স্বদেশী আন্দোলন কৰি পিনে, অসহযোগ আন্দোলন কৰি পিনে, হয় নাই, আইন অমান্য আন্দোলন কৰি খেদিবলৈ দৰকাৰে নাছিলে, বুজিলা নাই? ত' বংগ বিভাজন বিৰোধী আন্দোলনৰ সময়ত আমি ভাৰতবাসীয়ে কি কৈছিলে সেইটো সময়ত, বিদেশৰ দ্বাৰা প্ৰস্তুত কৰা যিবিলাক বস্তুবিলাক মানুহে এৰি দিছিলে, মানে নালাগে ব্ৰিটিছে প্ৰস্তুত কৰা বস্তু আমাক, আমি ভাৰতবাসী আমি নিজে প্ৰস্তুত কৰিম। আমাৰ কি কেপাবিলিটি নাই নেকি? আমাৰ কি ক্ষমতা নাই নেকি? গম পালা নাই? মেইন কি পইণ্টটো হৈছে সেইটো। আৰু সেই সিদ্ধান্তটো যেতিয়া ললে যে কি বিদেশী বস্তু নালাগে, আমি স্বদেশী বস্তু গ্ৰহণ কৰিম, এই সিদ্ধান্তটো যেতিয়া ললে, ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ভাৰতবাসীয়ে এই যিটো বংগ বিভাজন বিৰোধী আন্দোলন, এই আন্দোলন যিটো নাম দি লৈছিল, সেই নামটো চেঞ্জ কৰি পিনে স্বদেশী আন্দোলন নামেৰে জনাজাত কৰিছিল। বুজি পালা? বুজি পালানে বাৰু? হেণ্ডটো ৰেজ কৰা যিসকলে বুজি পালা। অকে, নিশ্চয় বুজি পাবাই আৰু। স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে চমুকৈ আলোচনা কৰে। স্বদেশী আন্দোলনে মানে স্বদেশী আন্দোলন মানে বুজি পাইছা, সেই বংগ বিভাজন বিৰোধী আন্দোলনৰ কথাকে কোৱা হৈছে ইয়াতে। ত' কেনেকুৱা ধৰণৰ জাতীয় শিক্ষালৈ বৰঙণি আগবঢ়াইছিল বাৰু? বিভিন্ন ধৰণে বৰঙণি আগবঢ়াইছিল, তোমালোকে ইয়াতে চাই লিখিব পাৰা। মই জাষ্ট তোমালোকক ওপৰে ওপৰে কথাখিনি কৈ দিব বিচাৰিম, যাতে তোমালোকে কথাবিলাক বুজি পাই যোৱা। মানে সেইটো সময়ত ব্ৰিটিছসকলেও স্কুল প্ৰস্তুত কৰি দিছিলে ভাৰতবৰ্ষত। এইবিলাক ষ্টৰী টাইপত যদি তোমালোকে বুজি পোৱা ন, ইজি হ'ব তোমালোকৰ কথাবিলাক মনত ৰাখিবলৈ। তাৰমানে ব্ৰিটিছসকলে সেইটো সময়ত এনেকুৱা নহয় যে কি সিহঁতি জাষ্ট আমাক শোষণ কৰিছিলে, শোষণৰ লগতে আমাক শাসনো কৰিছিলে, বুজিলা? শোষণৰ লগতে শাসন মানে কি, এতিয়া চোৱা, সিহঁতি ইণ্ডিয়াত আহি পিনে সিহঁতৰ ইংৰাজী ভাষাটো সিহঁতি প্ৰচলন কৰিছিলে। সিহঁতৰ লগত মিছনেৰীসকল আহিছিলে, মিছনেৰী মানে যিসকলে খ্ৰীষ্টান ধৰ্মটো প্ৰচাৰ কৰিছিলে, বুজি পাইছা? এতিয়া সেইটো সময়ত ব্ৰিটিছৰ যিবিলাক স্কুল আছিলে, ব্ৰিটিছৰ স্কুলতে মানে আমাৰ ইণ্ডিয়ান যিবিলাক ইণ্ডিয়ান ষ্টুডেন্টছ বিলাক পঢ়ি আছিলে, বুজি পালা নাই বাৰু? কিন্তু ইণ্ডিয়ান ষ্টুডেন্টছ বিলাক পঢ়িছিলে হয়, কিন্তু সিহঁতি নিজববীয়াকে এটা শিক্ষা দিছিলে। কিন্তু আমাৰ ভাৰতবৰ্ষত যদি তুমি আমাৰ ইতিহাস চোৱা, আমাৰ যদি অতীতটো চোৱা, নালন্দা বিশ্ববিদ্যালয়, তক্ষশিলা বিশ্ববিদ্যালয়, হয় নাই, এই যিবিলাক ডাঙৰ ডাঙৰ বিশ্ববিদ্যালয়ৰ গুৰিটো কৰ? ইণ্ডিয়া হয়, বুজি পাইছা নাই? ত সেইটো কথা, মানে আমাৰ ভাৰতবৰ্ষৰ যি জাতীয় শিক্ষা, সেই জাতীয় শিক্ষাৰ ক্ষেত্ৰত সেইটো সময়ত ব্ৰিটিছে যিবিলাক স্কুল প্ৰস্তুত কৰিছিলে, সেইবিলাকক মানে ইণ্ডিয়ানে কৈছিলে নালাগে তহঁতৰ স্কুল, আমি নিজৰ স্কুল প্ৰস্তুত কৰিম, আমি আমাৰ ষ্টুডেণ্টক আমাৰ নিজববীয়াকে আমি শিক্ষা দিম। বুজি পালা? ত মেইন কি পইণ্টটো হৈছে এইটো, বুজিলা? অকে, বাকী তোমালোকে কেতিয়া কোন চনত কি কি জাতীয় বিশ্ববিদ্যালয় বা বিভিন্ন ধৰণৰ স্কুল কলেজ প্ৰতিষ্ঠা কৰা গৈছিল, ইয়াতে দেখিছা লিখা আছে। আৰু এইডোখৰতে ক্লাছটোত আগ নবঢ়াৰ আগতে তোমালোকৰ যিসকলে ষ্টুডেণ্টছে ক্লাছটো লেটকে চাই আছা, তেওঁলোকক উদ্দেশ্যি কৈছে, তোমালোকে যদি এনেকুৱা ধৰণে পঢ়িব বিচৰা, তোমালোকে ডেছক্ৰিপশ্যন চেক কৰিবা, তাতে এটা ফোন নম্বৰ দিয়া গৈছে, সেই ফোন নম্বৰটোত আমালৈ মেছেজ কৰা হোৱাটছএপত, নতুবা এখন এপ্লিকেশ্যন দিয়া গৈছে, এপ্লিকেশ্যনখন ফিল আপ কৰি পিনে আমালৈ তোমালোকে যোগাযোগ কৰি দিয়া। আজিৰ পৰা এবছৰ পাছতো যদি ভিডিঅ'টো চাই আছা, কোনো কথা নাই, তোমালোকে তাতে যোগাযোগ কৰা আমাৰ লগত, আমাৰ ফালৰ পৰা তোমালোকে তেতিয়া এনেকুৱা ধৰণে লাইভ কৰিবলৈ সক্ষম হ'বা। আৰু এনেকুৱা ধৰণৰ ক্লাছবিলাক কেৱল মাত্ৰ আমাৰ যিখিনি এডমিশ্যন লোৱা ষ্টুডেণ্ট, সেই এডমিশ্যন লোৱা ষ্টুডেণ্টছ বিলাকেহে পায়। বহুত মানে ভাল ধৰণে পায় ক্লাছবিলাক, আমি সম্পূৰ্ণ ল'ৰা ছোৱালীবিলাকক গাইড কৰি দিওঁ। আৰু কেতিয়াবাহে মানে আমি এটা দুটা ক্লাছ ইউটিউবৰ যোগেদি মানে আমি পাব্লিছ কৰো, যি ধৰণে এইটো ক্লাছ তোমালোকে ইউটিউবৰ যোগেদি পাই আছে, বুজিলা? গতিকে যিসকলে পঢ়িব বিচৰা, ডেছক্ৰিপশ্যন চেক কৰা, তাতে এটা ফোন নম্বৰ দিয়া গৈছে, সেই ফোন নম্বৰতে তোমালোকে ফোন কৰা, নতুবা মেছেজ কৰা, আমি তোমালোকক আমাৰ ইয়াতে জইন কৰাই ল'ম, আৰু য'ত নেকি তোমালোকক আমি গোটেই ক্লাছবিলাকৰ এক্সেছ প্ৰদান কৰি দিম। ইয়াতে এটা বস্তু মন কৰা, স্বদেশী আন্দোলনৰ সময়খিনিত সৰ্বমুঠ ৬২খন মাধ্যমিক আৰু ৩,০০০খন প্ৰাথমিক জাতীয় বিদ্যালয় গঢ়ি উঠিছিল। এই পৰিমাণটো পৰীক্ষাত প্ৰায় আহি থাকে যে কি স্বদেশী আন্দোলনৰ সময়ত ভাৰতবৰ্ষত কিমানখন মাধ্যমিক বিদ্যালয় আৰু কিমানখন প্ৰাথমিক জাতীয় বিদ্যালয় গঢ়ি উঠিছিল, লিখা। যদি আহি যায় কি লিখিবা? লিখিবতো পাৰিব লাগিব, নহয় জানো? ত' ইয়াৰ পৰিমাণটো চাই লোৱা, ৬২খন আছিল মাধ্যমিক বিদ্যালয় আৰু ৩,০০০খন আছিল প্ৰাথমিক জাতীয় বিদ্যালয়, বুজিলা? অকে, নেক্সট কুৱেশ্যনটো মন কৰা। নেক্সট কুৱেশ্যনটো হৈছে, স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশত জাতীয় শিল্প কেনেধৰণে বিকাশ হৈছিল? স্বদেশী আন্দোলন নাই কি? এগেইন তোমালোকক যদি মই একেটা কুৱেশ্যনে সুধো, হোৱাট ইজ দ্য মিনিং অফ হোৱাট ইজ দ্য বিহাইণ্ড দ্য ষ্টৰী অফ স্বদেশী আন্দোলন? এইটো হৈছে তোমালোকৰ
বংগ বিভাজন বিৰোধী আন্দোলন। আৰু বংগ বিভাজন বিৰোধী আন্দোলনে কিয় স্বদেশী আন্দোলনৰ নাম পাইছে? অলৰেডি মই তোমালোকক কৈ আহিছো, নহয় জানো? এতিয়া চোৱা, এই বংগ বিভাজন বিৰোধী আন্দোলনৰ সময়ত স্বদেশী বস্তু, বিদেশী পণ্য বৰ্জন, স্বদেশী বস্তু মানে গ্ৰহণ কৰাৰ প্ৰস্তাৱটো অনা গৈছিল। তো সেইটো কাৰণে মানে ইয়াতে এইটো বংগ বিভাজন আন্দোলনে স্বদেশী আন্দোলনৰ নাম পাইছিল। আৰু সেইটো সময়ত আমাৰ ভাৰতবৰ্ষত মানে অৰ্থাৎ বংগ দেশত জাতীয় শিল্পৰ কেনেধৰণে বিকাশ হৈছিল বাৰু? তো সেইটো সময়ত ব্ৰিটিছসকলে সেইটো সময়ত মানে ৱাইনো বনাইছিল। ৱাইন মানে হৈছে মদ, এলকহল বনাইছিল, কাপোৰ কানি বনাইছিল। তাৰপৰা তম্বাকু বনাইছিল। তম্বাকুটো বুজি পোৱাই, চিগাৰেট, শিখৰ মানে চাদা, সেইবিলাকৰ কথা কোৱা হৈছে। না শিখৰ বনোৱা নাছিল মানে, তম্বাকু মানে সেইটো তম্বাকুৰ কথা কোৱা হৈছে, যিটো নেকি চাদা বুলি আমাৰ জেনেৰেলি আমাৰ অসমীয়া মানুহবিলাকে কয় আৰু। অকে, এলকহল বনাইছিল। ইয়াৰ লগতে বিভিন্ন ধৰণৰ তেল, চাবোন, তাৰ লগতে কাপোৰ কানি, এইবিলাক ব্ৰিটিছসকলে প্ৰস্তুত কৰিছিল নিজৰ দেশত। আমাৰ ইয়াৰ পৰাই কেঁচা মাল নিছিল। কেঁচা মাল মানে কি বাৰু? শব্দটো তোমালোকে শুনিবলৈ হয়তো অলপ বেয়া পাব পাৰা, কেঁচা মাল, কিন্তু শব্দটোৰ মিনিং তোমালোকে যিটো ভাবিছা সেইটো মিনিং নহয়। কেঁচা মাল মানে হৈছে মানে যিকোনো এটা বস্তু তৈয়াৰ কৰিবলৈ তাৰ যিকোনো এটা বস্তু পূৰ্ণাংগ অৱস্থা দিবৰ কাৰণে, লাইক চোলাটো, তুমি যিটো এটা চোলা পিন্ধি আছা, যিটো পেণ্ট পিন্ধি আছা, সেই চোলাটো বা পেণ্টটো বনাবৰ কাৰণে কিহৰ দৰকাৰ হৈছে? সূতাৰ দৰকাৰ হৈছে। সূতা ক'ৰ পৰা ওলাই? কপাহৰ পৰা ওলাই, নহয় জানো? এতিয়া কপাহ কি? কপাহ হৈছে কাপোৰ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা কেঁচা মাল। বুজিলা? আৰু কি উদাহৰণ দিম আৰু? তো ইয়াত আনচাৰটো মন কৰা। তো সেইটো সময়ত আমাৰ ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ সূতা কটা কল, ক্ষুদ্ৰ আৰু মজলীয়া তাঁতশালৰ প্ৰতিষ্ঠা হৈছিল। তাৰপৰা সৰিয়হৰ তেল, চাবোন, চেনি, জুইচিলা, বিস্কুট আদিৰ কাৰখানা গঢ় লৈ উঠিছিল। মানে সেইটো সময়ত লাহে লাহে মহাত্মা গান্ধীৰ পৰা আৰম্ভ কৰি যিসকল জ্যেষ্ঠ ব্যক্তি আছিল, যিসকল নেকি অলপ বুদ্ধিজীৱী লোক আছিল, তেওঁলোকে যেতিয়া এইটো কথা বুজি পাইছিল যে কি ব্ৰিটিছসকলে কেনেধৰণে আমাক শোষণ কৰি আছে, বুজিলে নে বাৰু? তো তেতিয়া মানে বুজি পালে যে কি আমাৰ নিজৰ দেশৰ পৰা বস্তুখিনি নি আমাৰ নিজৰ দেশত আমাৰ ইয়াৰ পৰাই কেঁচা মাল নি আমাকে বিক্ৰী কৰিছে 90% মুনাফা লৈ পিনে। গতিকে আমি যদি নিজৰ দেশত এইবিলাক বস্তু প্ৰস্তুত কৰো, আল্টিমেটলি লাভটো আমাৰে হ'ব ন? তো সেইটো মানে মেইন কি পইণ্টটো। আৰু এখন দেশ কেতিয়া ধনী হয় জানা? এখন দেশ তেতিয়াহে ধনী হয় যেতিয়া দেশখনে উৎপাদন বেছিকে কৰিব। এক্সপৰ্ট ইম্পৰ্ট, আমদানি ৰপ্তানি। আমদানি মানে কোনোবা এখন দেশৰ পৰা আমদান কৰা, মানে কোনোবা এখন দেশৰ পৰা বস্তু কিনা। এতিয়া বোলে ভাৰতে চীনৰ পৰা আমুকটো বস্তু আমদানি কৰিলে, অৰ্থাৎ ভাৰতবৰ্ষ চীনৰ পৰা আমুকটো বস্তু কিনিলে, মানে ললে। ৰপ্তানি কৰা, ৰপ্তানি মানে কি? ৰপ্তানি মানে হৈছে আমি কি বস্তু এক্সপৰ্ট কৰিছো, মানে আমি কি বস্তু উৎপাদন কৰি দিব পাৰিছো। তো সেইটো হৈছে আমদানি এণ্ড ৰপ্তানি। আণ্ডাৰষ্টেণ্ড? আৰু সেইটো সময়ত এওঁলোকে বুজি পাইছিলে যে কি আমি যদি ৰপ্তানিটো বৃদ্ধি কৰো, আমি বেলেগৰ পৰা লোৱাতকৈ যদি আমি নিজে প্ৰস্তুত কৰি আমি বেলেগক দিব পাৰো, আল্টিমেটলি আমি তেতিয়াহে ধনী হ'ম। তেতিয়াহে আমাৰ দেশৰ যিটো ইকনমিক যিটো কণ্ডিশ্যন, অৰ্থনৈতিক যিটো পৰিস্থিতি, সেই পৰিস্থিতিটো সবল হ'ব, নহয় জানো? তো কথাবিলাক, কি পইণ্ট বিলাক লগাব পাৰিছানে বাৰু? যদি লগাব পাৰিছা, হেণ্ডটো ৰেইজ কৰিবা। ডিস্কৰ্ডৰ খিনি বুজি পাইছানে কথাবিলাক? অ'কে গাইজ, বুজি পাইছে যদি থেংক ইউ ভেৰি মাছ। বুজি পালেই হ'ল আৰু মেট্ৰিক পৰীক্ষা পাছ কৰিলে যিদিনাখনি ভাল ধৰণে পাছ কৰিবা, যিদিনাখনি মোলৈ মনত পেলাবা যে আমাৰ দাদা এজন আছিল, পলাশ দাদা, সেই পলাশ দাদাই এনেকে পঢ়াইছিল, গতিকে কথাবিলাক ভাল ধৰণে বুজি পাইছিলো। তাৰ পৰা যদি মেট্ৰিক পৰীক্ষাটো ভাল ধৰণে পাছ কৰা, ফোন এটা কৰিবা, মেছেজ এটা কৰিবা, দাদা মোৰ ঘৰটো এইটো, গুগল মেপত লোকেশ্যন পঠিয়াই দিবা, হোৱাটছএপত গুগল মেপৰ লোকেশ্যন পঠিয়াই দিবা। আমাৰ টিমৰ 4-5জন আমি যাম খানা খাবলৈ, হ'ব? অকে, বাকী তোমালোকে এইখিনি যিখিনি ইয়াত পৰিমাণ দেখিছা, যিধৰণে বিভিন্ন ধৰণৰ ইয়াত ব্যক্তিৰ নাম আছে, যোগেশ চন্দ্ৰ চৌধুৰী, কৃষ্ণ বিহাৰী সেন, এই এই মানুহবিলাকৰ নামবিলাক তোমালোকে মনত ৰখাবা। এওঁলোকৰ মানে এওঁলোকৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে মানে, গম পাইছা নাই? মানে এনেকুৱা নহয় যে কি সেইটো সময়ত ভাৰতবৰ্ষত যিমান মানুহ আছিল সকলো মানুহ ইকনমিকেলি নতুবা বহুত বুদ্ধিজীৱী আছিল, নহয়। সকলো মানুহ যদি বুদ্ধিজীৱীয়ে হল হয় ভাৰতবৰ্ষৰ, তেনেহলে দেখোন ব্ৰিটিছৰ তেলত আমি নাথাকিলোৱে হয়, নহয় জানো? কিন্তু সেইবিলাকতে একোজন ব্যক্তিয়ে মানে মুখ্য ভূমিকা পালন কৰে। আৰু সেই মুখ্য ভূমিকা পালন কৰা ব্যক্তিজনৰ নাম তোমালোকে মনত ৰখাটো তোমালোকৰ কাৰণে কৰ্তব্য, ইম্পৰ্টেণ্ট হয় তোমালোকৰ কাৰণে, বুজিলা? তো গতিকে মানুহবিলাকৰ নাম মনত ৰখাই থৈ দিবা। অকে, নেক্সটটো মন কৰা। স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে কি কি আন্দোলন বিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিছিল, অথবা স্বদেশী আন্দোলন দুৰ্বল কৰাৰ বাবে ব্ৰিটিছ চৰকাৰে কি কি কৰ্মপন্থা লৈছিল, আন্দোলনৰ নেতাসকলৰ পৰা চৰকাৰে সঁহাৰি লাভ কৰিছিল নে? এতিয়া চোৱা, স্বদেশী আন্দোলন মানে বংগ বিভাজন বিৰোধী আন্দোলনটোক দমন কৰাৰ বাবে ব্ৰিটিছ চৰকাৰে কেনেকুৱা ধৰণৰ কাৰ্যসূচী লৈছিল? আল্টিমেটলি আন্দোলন মানে কি গম পাইছা নাই? এভিলিউচন মানে মুভমেণ্ট। সেই আন্দোলনটো কাৰ এগেইনষ্টত কৰা গৈছিল? ব্ৰিটিছৰ এগেইনষ্টত, যে ব্ৰিটিছ তহঁতি আমাৰ ইয়াত থাকিব নালাগে, তহঁতক আমাক দৰকাৰো নাই, আমি আমাৰ দেশ আমি নিজে চম্ভালিম। ব্ৰিটিছক আল্টিমেটলি ব্ৰিটিছৰ এগেইনষ্টতো এইটো মনোভাৱ লৈ পিনে এইটো ইণ্ডিয়ানে আন্দোলন কৰিছিল, নহয় জানো? এতিয়া
আমাৰ ভাৰতবাসীক বাধা দিবলৈ ব্ৰিটিছ চৰকাৰে কি কি তাত মানে আন্দোলন বিৰোধী কাৰ্যপন্থা মানে কি কি হেৰি ষ্টেপ হাতত লৈছিল মানে। এতিয়া চোৱা, তোমালোকে ইয়াত যিকেইটা পইণ্ট দেখিছা ন, তোমালোকক মই এইটো 100% চিয়ৰলি ক'ব পাৰিম, তোমালোকৰ যদি পৰীক্ষাত প্ৰশ্নটো আহে, যদি 5 মাৰ্কছৰ আহে, তোমালোকে ইয়াৰ পৰা যদি 5টা পইণ্টটো যদি তোমালোকে পৰীক্ষাত লিখিব পাৰা ন, বিলিভ মি, ট্ৰাষ্ট মি, তোমালোকে এইকেইটা লিখি তোমালোকৰ পৰীক্ষাত নম্বৰ পাব পাৰিবাই, মানে 5 নম্বৰ আহিলে 5 নম্বৰে পাবা তোমালোকে। এইটো চিন্তা কোনো কাৰণে নাই। এইবিলাক গোটেইবিলাক আমি একদম ধুনীয়াকে চাই পৰীক্ষাৰ কাৰণে তোমালোকৰ কাৰণে প্ৰিপেৰেশ্যন চলাবৰ কাৰণে এইবিলাক অনা হৈছে। গতিকে তোমালোকে যিসকলে আমাৰ ইয়াতে জইন হোৱা নাই গাইজ, কাইণ্ডলি তোমালোকে জইন হৈ ল'বা। এডমিশ্যন ফিজ 499 হে। 499ত আজিকালি ভাল মোবাইল ফোনৰ 3 মহীয়া ৰিচাৰ্জ এটাও নাহে। তোমালোকে জইন কৰি ল'বা। 499 একো এটা ডাঙৰ এমাউণ্ট নহয়। আমি এমাউণ্টটো এইটো কাৰণে লওঁ, এডমিশ্যন ফিজটো, কাৰণ আমাৰ টিচাৰসকলক পে' কৰিবলগীয়া থাকে, টিচাৰক চেলাৰী দিবলগীয়া থাকে। তো সেইটো কাৰণে আমি মানে এটা এমাউণ্ট তোমালোকৰ পৰা লওঁ। বাকী আন একো ইয়াত কথাই নাই মানে। তোমালোকৰ ভাল হ'লে আল্টিমেটলি আমাৰ দেশখন ভাল হ'ব, বুজিলা? দেশখন ভাল হ'লে কি আৰু মই ভাল হ'ম। প্ৰথমতে দেশ, তাৰ পৰাহে আৰু নিজৰটো। অ'কে, 1 নম্বৰটো হৈছে ব্ৰিটিছ সাম্প্ৰদায়িক ভেদ নীতিৰে মুছলমানসকলক স্বদেশী আন্দোলনৰ পৰা আঁতৰাই আনিছিল। ব্ৰিটিছসকলে কি কৈছিল জানানে? ব্ৰিটিছসকলে মুছলমান আৰু হিন্দু মুছলমানৰ মাজত এটা বিভেদ আনি দিছিল। বিভেদ মানে বুজি পাইছে আৰু, মানে সেইটো সময়ত মুছলমানসকল মাইনৰিটিছ আছিল। মাইনৰিটিছ মানে বুজি পাইছা? যিসকল নেকি সংখ্যালঘু বুলি কোৱা হয় অসমীয়াত। এটা দুটা ইংৰাজী শব্দও শিকিবা। মেজৰিটিছ মানে কি? সংখ্যা গৰিষ্ঠ, মানে বেছি থকা। মাইনৰিটিছ মানে কি? কমকে থকা, মানে বুজি পাইছা? মেজৰিটি মাইনৰিটি। অ'কে, তো সেই ব্ৰিটিছসকলে মুছলমানসকলক মানে আঁতৰাই আনিছিল, মানে বিভিন্ন ধৰণৰ তাত হেৰি ভৰাই দিছিল, নেগেটিভ চেঞ্চ ভৰাই দিছিল মানে মুছলমান লোকসকলক, যে কি হিন্দুসকলে তোমালোকক ভাল নাপায়। তো এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ থিংকিং বিলাক মুছলমান লোকসকলৰ মাজত ভৰাই দিছিল। কিন্তু তেওঁলোক বাৰু সম্পূৰ্ণ ছাকচেছফুল হোৱা নাছিল। অলপ হৈছিল যদিও, কিন্তু সম্পূৰ্ণৰূপে ছাকচেছফুল হোৱা নাছিল। তোমালোকে জানানে বাৰু, এতিয়া যিখন আমি বাংলাদেশ বুলি কওঁ, এতিয়া যিখন আমি পাকিস্তান বুলি কওঁ, এতিয়া যিখন আমি পূব বংগ বুলি বাৰু এতিয়া হেৰিকে কয়, বাংলাদেশকে কয়। আগতে বাংলাদেশ পাকিস্তান নাছিল, আগতে হিন্দুস্তান হৈ আছিল। বাংলাদেশো ভাৰতবৰ্ষৰ অংগ আছিল, পাকিস্তানো ভাৰতবৰ্ষৰ অংগ আছিল। কিন্তু 1947 চনত যেতিয়া ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিলে, তাৰ সেইটো সময়তে কি হ'ল, পাৰ্টিশ্যন হ'ল। পাৰ্টিশ্যন মানে কি? বিভাজন। পাৰ্টিশ্যন শব্দটোৰ অৰ্থ কি? বিভাজন। পাৰ্টিশ্যন হোৱাৰ পৰৱৰ্তী পৰ্যায়ত কি হয়, মহম্মদ আলী জিন্নাই মুছলমান লোকসকলৰ কাৰণে এখন মানে পৃথক ৰাজ্য বিচাৰিলে। তেখেতে পৃথক এখন দেশ লাগে, ক'লে যে কি নাই, মানে এই কথাখিনি কি কাৰণে কৈছে জানা নাই বাৰু? এইখিনি ইয়াত লিংক আছে, মানে তোমাৰ খিলাফত আন্দোলন, চাইমন কমিশ্যন, গোটেইখিনি কথা পিছলৈ লিংক আছে, বুজিলা? এইখিনি কথা তোমালোকক আই ডন্ট ন তোমালোকক স্কুলত এইবিলাক কথা পঢ়াই নে নপঢ়াই, বাট আমাক কিন্তু এইবিলাক কথা সেইটো সময়ত স্কুলত ভালদৰে নপঢ়ালে যদিও, আমাক কলেজত, মোৰ অনাৰ্ছ আছিলে তোমাৰ পলিটিকেল চায়েন্সত, ভালকে পঢ়ালে মানে পলিটিকেল চায়েন্সত এইখিনি। সেইকাৰণে মই যি ধৰণে উপকৃত হ'লো, এতিয়া মই ক'ব পাৰিছো ন তোমালোকক, মই ক'ৰবাৰ পৰা চাই কৈছো, চাই কৈ থকা নাই। তোমালোকতো পিছত গৈ তোমালোকৰ উপকাৰ হ'ব। মেজৰ যদি লোৱা পলিটিকেল চায়েন্সত, কিমানখিনি তোমালোকে এডভান্স হৈ থাকিবা। আৰে সেইটোৱেতো কথা ন মেইন, হয় নে নহয়? কমেণ্ট কৰা, হয় নে নহয়? হয়তো আকৌ। অ'কে, তো মহম্মদ আলী জিন্নাই কি কৰিলে, মুছলমান লোকসকলে ভাৰতবৰ্ষত বা ইণ্ডিয়াত, হিন্দুস্থানত, মানে হিন্দু আৰু স্থান, হিন্দুসকলৰ স্থান, মানে য'ত নেকি হিন্দু থাকে, বুজিলা নাই বাৰু? অ'কে, তো তেখেতে ক'লে যে কি, এইটো প্ৰস্তাৱ আগবঢ়ালে যেতিয়া নেকি ভাৰতবৰ্ষৰ কাৰণে এখন সংবিধান প্ৰস্তুত কৰা হৈ আছিল সেইটো সময়ত, আৰু যেতিয়া নেকি ভাৰতবৰ্ষক স্বাধীনতা দিবৰ কাৰণে ইংলেণ্ডৰ যিটো লেবাৰ পাৰ্টিটোৱে যেতিয়া নেকি ডিচিশ্যনটো ল'লে, তেতিয়া মহম্মদ আলী জিন্নাই ক'লে যে কি, ভাৰতবৰ্ষত মুছলমানসকল সম্পূৰ্ণৰূপে সুৰক্ষিত নহয়। মুছলমানসকলৰ যি অধিকাৰ ভাৰতবৰ্ষত নাই, মুছলমানৰ কোনো অধিকাৰেই নাই, একো ৰাইটছে নাই, এনেকে ক'লে। সেইটো কাৰণে মানে বহুত হেৰি ক্ৰিটিকেল এনালাইচিছ হ'ল সেইবিলাক পিছত গৈ পাবাগৈ। তাৰ পৰা পাকিস্তান হিচাপে মানে মুছলমান লোকসকলৰ কাৰণে এডোখৰ ঠাই হেৰি কৰি দিয়া হ'ল। এডোখৰ হিন্দুস্তান, এডোখৰ মুছলমান, এনেকে মানে ভাগ কৰি দিয়া হ'ল। আৰু সেইটো সময়ত পাঞ্জাৱৰ পৰা আৰম্ভ কৰি পাঞ্জাৱ, হাৰিয়ানা, সেইটো সময়ত সেইকেইটা অঞ্চলত যিসকল মুছলমান লোক আছিল, তেওঁলোক তালৈ মাইগ্ৰেট কৰিলে। মাইগ্ৰেট মানে কি গম পাইছা? অসমীয়াত কি হ'ব মাইগ্ৰেট মানে? বিকাশ, মাইগ্ৰেট মানে কি অসমীয়াত? প্ৰব্ৰজন। অ'কে, প্ৰব্ৰজন কৰিলে, মানে মাইগ্ৰেট কৰিলে, প্ৰব্ৰজন কৰিলে। সেই প্ৰব্ৰজন কৰাৰ সময়ত ভাৰতবৰ্ষত তথা সেইটো বহুত মিলিয়ন, লাখ 10-20 লাখ মানুহ মৰিছে। মানে হিন্দু মুছলমানৰ মাজত দাংগা প্ৰচাৰ হৈ গৈছে। তাৰমানে পুৰা মানে মৰা কটা লাগিছিলে মানে সেইটো সময়ত, বুজিলা? তো ব্ৰিটিছসকলে মানে এনেকুৱা ধৰণৰ কাম বিলাক কৰিছিল। আল্টিমেটলি কিন্তু ইয়াৰ কাৰণে জগৰীয়া ব্ৰিটিছসকলে। তোমাৰ মানুহে বিলিভ কৰে, কিছুমানে মানে, কিছুমানে নামানে, কিন্তু এইটো মানুহৰ নিজৰ, মানে প্ৰত্যেকৰে নিজৰ পাৰ্চনেল এইটো পইণ্ট অফ ভিউ। মোৰ পাৰ্চনেল পইণ্ট অফ ভিউ এইটোৱে যে ইয়াৰ কাৰণে সম্পূৰ্ণৰূপে দায়ী ব্ৰিটিছসকলে, মানে সম্পূৰ্ণৰূপে নহয়, মানে পাৰ্চেন্টেজ ৱাইজত যদি আমি উলিয়াব যাওঁ, তেনেহ'লে 50%
ব্ৰিটিছসকলে দায়ী হয়। সিহঁতৰ দৰকাৰ নাছিলে নহয় যে মুছলমান হিন্দু মুছলমান এইবিলাকক বিভাজন কৰিবৰ কাৰণে, মানে সিহঁতি ডাইৰেক্টলি কৰা নাছিলে, কিন্তু ইনডাইৰেক্টলি কিন্তু আল্টিমেটলি পইণ্টটো সেইটোৱে আছিলে। বুজিলা নাই বাৰু? অকে, নেক্সট পইণ্টটো মন কৰা। নেক্সট পইণ্টত কোৱা গৈছে লৰ্ড কাৰ্জনে মুছলমানসকলক পূব বংগ আৰু অসম নামৰ নতুন প্ৰদেশখনত নিজস্ব গৃহভূমি লাভ কৰিব বুলি আশ্বাস প্ৰদান কৰিছিল। পূব বংগ মানে কি বাৰু? কি বুলি ক'লো? পূব বংগ মানে বাংলাদেশ। এতিয়া আমি যি পূব বংগ পঢ়ি আছো, সেই পূব বংগ মানে হৈছে বাংলাদেশ। বুজিলা? অকে, সেই পূব বংগ আৰু অসম ইয়াত মানে সেই মুছলমান লোকসকলে মানে নিজৰ ঘৰ হ'ব বুলি মানে আশ্বাস প্ৰদান কৰিছিল লৰ্ড কাৰ্জনে। আৰু লৰ্ড কাৰ্জনৰ শাসন কালতে বংগ বিভাজন কাৰ্যকৰী কৰা হৈছিল। ৰাইট? ত' সেইটো মানে মেইন পইণ্টটো। গতিকে তেওঁলোকে আন্দোলন কৰিব নালাগে যে তোমালোকৰ আল্টিমেটলি তোমালোকৰ যিটো মাতৃভূমি নতুবা তোমালোকৰ গৃহভূমি বাংলাদেশ আৰু অসম, নৰ্থ ইষ্টৰ মানে মেইনলি অসমখনৰ কথাকে কয়, অসম মেঘালয় আৰু তোমালোকৰ বাংলাদেশ হ'ব। গতিকে তোমালোকে আন্দোলন কৰিব দৰকাৰ নাই তোমালোকে, গতিকে তোমালোকে আন্দোলনৰ পৰা দূৰত থাকা, এইবুলি কৈছিলে মানে লৰ্ড কাৰ্জনে মুছলমান লোকসকলক। বুজিলা? ক'ত মাথা খটাইছে দেখিছা নাই বাৰু? ব্ৰিটিছে 1909 চনৰ শাসন সংস্কাৰৰ মাধ্যমত পৃথক ভোটাধিকাৰীয়েও মুছলমানসকলক পৃথক আৰু ব্ৰিটিছৰ আনুগত্য ৰাজনৈতিক শক্তিত পৰিণত কৰিছিল। ত' এইটো পইণ্ট লিখিব পাৰা। আৰু বিভিন্ন ধৰণৰ আছে যে কি বিভিন্ন ধৰণৰ পইণ্ট বুলি ক'বলৈ গ'লে, ওৱান ছেকেণ্ড, কি হৈ গ'ল আকৌ? অকে, যিবিলাক ৰাজহুৱা মেল মিটিং সেইবিলাক কৰিছিল, বন্ধ কৰি দিছিল ব্ৰিটিছসকলে, যে তোমালোকে ৰাজহুৱা মিটিং পাতিব নোৱাৰা। কেলে নোৱাৰা? যে ৰাজহুৱা মিটিং পাতিলে আল্টিমেটলি ব্ৰিটিছৰ বিষয়ে আলোচনা হয়, গতিকে তোমালোকে মানে মিটিং পাতিব নোৱাৰা তোমালোকে ৰাজহুৱা মিটিং। অকে, আৰু যিটো আমি যিটো বন্দে মাতৰম বুলি আমি যিটো কওঁ, আমাৰ এতিয়া তোমালোকে দেখিছা এনে ইণ্ডিপেণ্ডেন্স ডে হৈ গৈছে, ৰিপাব্লিক ডে হৈ আছে 26ত। সেই ৰিপাব্লিক ডে দিনাখন আমি কি কৈছো? বন্দে মাতৰম কৈছো, জনগণ মন গাইছো বন্দে মাতৰম। বন্দে মাতৰম যিটো ধ্বনি, সেই ধ্বনিটো দিয়া নিষিদ্ধ কৰি দিছিল সেই সময়ত, 19th চেঞ্চুৰীত, সেইটো সময়ত ব্ৰিটিছসকলে। অকে, এইটো চোৱা, নেক্সট পইণ্টটো চোৱা। নেক্সট পইণ্টটো হৈছে যে ছাত্ৰ ছাত্ৰীসকলক আন্দোলনৰ পৰা আঁতৰাই নিয়াৰ বাবে শাস্তিমূলক অধিসূচনা জাৰি কৰিছিল। আৰু সেইটো সময়ত যিসকল ষ্টুডেণ্টছে পঢ়ি আছিল ব্ৰিটিছৰ স্কুলতে হওক লাগে, ব্ৰিটিছৰ ইউনিভাৰ্চিটিতে হওক লাগে, মানে আৰু কি বুলি ক'ম এতিয়া, মানে ব্ৰিটিছৰ অধীনত যিসকল পঢ়ি আছিল নতুবা যিসকল ষ্টুডেণ্ট আছিল সেইটো সময়ত। আৰু মেইনলি তোমালোকে এতিয়া চোৱা, আছু ছাত্ৰ সন্থাৰ কথা কৈছো, অল আছাম ষ্টুডেণ্ট ইউনিয়ন, আছু হওক, আটাছু হওক, তাত কোন বেছিকে থাকে? ষ্টুডেণ্ট বেছিকে থাকে। সেইটো এই অতীতৰ পৰা এনেকুৱাই হৈ আছে, তুমি গম পোৱা নাই? যিবিলাক এনেকুৱা ধৰণৰ যিবিলাক সংগঠন থাকে, সংগঠন বিলাকত যিবিলাক বুঢ়া মানুহ নতুবা যিবিলাক মানে প্ৰাপ্তবয়স্ক ব্যক্তি, তেওঁলোকতকৈ ষ্টুডেণ্ট বেছিকে থাকে। গতিকে সেই ষ্টুডেণ্ট বিলাকক কি কৈছিল ব্ৰিটিছে, মানে সেই আন্দোলনত যাতে সিহঁতি কৰিব নোৱাৰে, যোগ দিব নোৱাৰে আন্দোলনটোত, যাতে আন্দোলনটোৰ পৰা সিহঁতি যাতে আঁতৰি থাকক। ত' সেইটো কাৰণে সিহঁতি কি কৰিছিল? অধিসূচনা সিহঁতি জাৰি কৰিছিল। অধিসূচনা মানে গম পাইছা? বিভিন্ন ধৰণৰ মানে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিছিল, যে তোমালোকে যদি আন্দোলন কৰিব যোৱা আমাৰ এগেইনষ্টত, ব্ৰিটিছৰ এগেইনষ্টত, আমাৰ এগেইনষ্টত যদি তোমালোকে আন্দোলন কৰিব যোৱা, তেনেহলে আমি কি কৰিম? তোমালোকক আমি টাৰ্মিনেট কৰি দিম, আমাৰ কলেজৰ পৰা, আমাৰ ইউনিভাৰ্চিটিৰ পৰা তোমাক উলিয়াই দিম, টাৰ্মিনেট কৰি দিম, পঠিয়াই দিম, পঢ়িব নোপোৱা আৰু। ত' এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ মানে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিছিল তেওঁলোকে, ব্ৰিটিছসকলে। ৰাজহুৱা সভা সমিতি বেআইনী বুলি ঘোষণা কৰিছিল। চিম্পল পইণ্ট হয়। ইয়াৰ লগতে আৰু এটা কি পইণ্ট মন কৰা, বংগদেশৰ পৰা প্ৰকাশিত যুগান্তৰ, বন্দে মাতৰম, সন্ধ্যা আদি ভালেমান বাতৰি কাকতৰ ওপৰত নিষেধাজ্ঞা জাপি দিছিল। মানে সেইটো সময়ত বংগদেশ এটা মানে কি পইণ্ট আছিল? বংগদেশ কি পইণ্ট মানে বুজি পাইছানে? বংগদেশ সেইটো মানে এটা মানে একদম মিড পইণ্ট আছিল গোটেই ইণ্ডিয়াৰ কাৰণে। এতিয়া যদি তোমালোকে কলকাতা কেতিয়াবা যোৱা, আৰে বাবা, বাংলাদেশ বেংগলোৰ হওক লাগে, মুম্বাই হওক লাগে, এতিয়াহে সেইবিলাক ডাঙৰ ডাঙৰ চিটি হৈছে, কিন্তু আগতে কি আছিল জানা? আগতে কলকাতা আছিলে। কলকাতাত গোটেই ইণ্ডিয়াৰ ট্ৰেড হৈছিলে। কলকাতাত ট্ৰেড শব্দটো ইয়াত ব্যৱসায় বাণিজ্যৰ কথা কোৱা গৈছে। বুজিলা? ত' এই যিবিলাক বাতৰি কাকত, এইবিলাক মানে প্ৰায়বিলাক বংগদেশৰ পৰা সেইটো সময়ত মানে প্ৰকাশিত কৰা গৈছিল, মানে পাব্লিছ কৰা গৈছিল। আৰু সেইটো সময়ত দুখনমান খুবেই জনপ্ৰিয় বাতৰি কাকত, যি ধৰণে যুগান্তৰ, বন্দে মাতৰম, সন্ধ্যা, এই বাতৰি কাকত বিলাক মানে ছপাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাপি দিছিল। নিষেধাজ্ঞা কিয় জাপি দিছিল? যাতে আন্দোলনৰ খবৰ যাতে ভাৰতবৰ্ষৰ ইমূৰৰ পৰা সিমূৰলৈ নাপায়গৈ। আৰু সেইটো সময়ত থৰি না মোবাইল ফোন আছিলে, থৰি না ইউটিউব, ইনষ্টাগ্ৰাম আছিলে, যে আজি মই আহিলো আমুকত গৈছো বুলি ভিডিঅ' এটা বনাই দিলে তোমাৰ হৈ গ'ল। সেনেকুৱাতো নাছিলে সেইটো সময়ত। মেইনলি সেইটো সময়ত আৰু কমিউনিকেশ্যনৰ যিটো মূল চাবিকাঠি, সেইটো কি আছিলে? বাতৰি কাকত আছিলে, নিউজ পেপাৰ আছিলে। ৰাইট? ত' সেইবিলাক সিহঁতি বন্ধ কৰাই দিছিলে। বুজিলা?
ওকে গাইজ, তোমালোকে পইণ্ট বিলাক যদি এনেকে মনত ৰখাই যোৱা, মই যি ধৰণে তোমালোকক কৈ গৈ আছো, এই ধৰণে যদি মনত ৰাখি যোৱা, তোমালোকৰ কোনোৱেই পৰীক্ষাৰ কাৰণে পাহৰি নোযোৱা 100% এইটো কথা চিয়ৰ। কিন্তু তোমালোকে পইণ্ট বিলাক মনত ৰাখিব চেষ্টা কৰিব লাগিব। মনত ৰাখিব যদি তোমালোকে চেষ্টা নকৰা, তেনেহলে তোমালোকে আকৌ এবাৰ পাহৰি থাকিবা। ভইচটো ক্লিয়াৰলি গৈ আছে নে বাৰু? তোমালোকে হেণ্ডটো ৰেইজ কৰি দিয়া যদি ভইচটো ক্লিয়াৰলি তোমালোকে শুনি পাই আছা। মানে বতৰটো যিহেতু ডাৱৰীয়া, অলপমান ইণ্টাৰনেটৰ ইছ্যু আহি যায় কেতিয়াবা। ভালনে শুনা পাই আছা ভইচটো? লিখি দিয়া যিসকল শুনা পাইছা। পাইছো, থেংক ইউ। পাইছা যদি ভাল কথা। পাইছা? অকে, পাইছো। স্বদেশী আন্দোলনৰ 3টা ফলাফল উল্লেখ কৰা। স্বদেশী আন্দোলনৰ 3টা ফলাফল, যে স্বদেশী আন্দোলনৰ ফলত কি কি হৈছিল। 1 নম্বৰ পইণ্টটোৱে হৈছে স্বদেশী আন্দোলনৰ জোৱাৰে সাহিত্যৰ সৃষ্টিত বিশেষ অৰিহণা আগবঢ়াইছিল। স্বদেশী আন্দোলনৰ সময়ত সাহিত্যৰ সৃষ্টিৰ ক্ষেত্ৰত বিশেষ অৰিহণা আগবঢ়াইছিল। এতিয়া সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত বিশেষ অৰিহণা মানে কি বুজিলা? চোৱা, সেইটো সময়ত স্বদেশ প্ৰেম নতুবা ব্ৰিটিছসকলৰ এগেইনষ্টত নতুবা স্বদেশ প্ৰেম, এই দুটা বস্তু দেখাবলৈ মানুহে কি কৰিছিল জানা? কবিতা ৰচনা কৰিছিল, নাটক লিখিছিল, গল্প লিখিছিল, মানে বিভিন্ন ধৰণৰ নভেল লিখিছিল। তো এইবিলাক মানে সেইটো সময়তে সৃষ্টি হৈছিল, বুজিলা? গীত মানে গান, নাটক, প্ৰবন্ধ মানে এছে কথা কোৱা হৈছিল, বিভিন্ন ধৰণৰ আলোচনী প্ৰকাশ পাইছিল। তো সেইটো মানে কি পইণ্টটো, বুজিলা? বাকী বিভিন্ন ধৰণৰ কল কাৰখানা স্থাপন হৈছিল সেইটো সময়ত, স্বদেশী আন্দোলনৰ সময়ত। যিহেতু বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ স্বদেশী আন্দোলনৰ সময়তে অনা গৈছিল, গতিকে আল্টিমেটলিটো আমি বিদেশী বস্তু বৰ্জন কৰিব হলে নিজৰ দেশতো কিবা এটা উদ্যোগ প্ৰতিষ্ঠান লগাব লাগিব ন। বুজিলা কিমান ইজি হয় পইণ্ট বিলাক? অকে, নেক্সটটো মন কৰা। স্বদেশী আন্দোলনৰ পটভূমিত বংগ জাতীয় বিদ্যালয় নামৰ জাতীয় শিক্ষা অনুষ্ঠানটো গঢ়ি উঠিছিল। আৰু স্বদেশী আন্দোলনৰ সময়ত মুঠ 62খন মাধ্যমিক আৰু 3000খন প্ৰাথমিক জাতীয় বিদ্যালয় গঢ়ি উঠিছিল। আৰু এইকেইটাই হৈছে তোমালোকৰ স্বদেশী আন্দোলনৰ ফলাফল। 3টা সুধিছে আৰু পৰীক্ষা মানে হেৰিয়ত, আমি 3টাই লিখিছো। যদি আমাক 10টা সুধিলে আমি 10টা লিখিলো হয়। আৰু এনেকুৱা নহয় যে কি তোমালোকৰ কিতাপত এই 3টাই আছে, ধেৰ আছে, তোমালোকে যি মন যায় লিখিব পাৰা। কিন্তু দেখিব পাৰা ইয়াত ইয়াত দাদা ইয়াত দেখোন 3টা 4টা লাইন আছে। কিন্তু 4টা লাইন থাকিলে কি হব? তোমালোকৰ কথাখিনিতো ইয়াত অন্তৰ্ভুক্ত হৈছে নে নাই হোৱা? গতিকে পৰাপক্ষত কথাবিলাক অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰিবা। কথাবিলাক যদি অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা নকৰা, তেনেহলে তোমালোকৰ যিমান পঢ়ি শুনিও লাভ নাই, যিমান লিখিও লাভ নাই। পৰীক্ষাত নম্বৰকেইটা পালা, পাহৰি গলা, তাৰপিছত কি কৰিবা? আল্টিমেটলি পিছত গৈ পিনে আকৌ পঢ়িব লাগিব, নহয় জানো? গতিকে কি পইণ্ট বিলাক তোমালোকে মনত ৰখোৱা। অকে অকে গাইজ, নেক্সট কুৱেশ্যনটো হৈছে তোমালোকৰ স্বদেশী আন্দোলনৰ 3টা অৱদান উল্লেখ কৰা। স্বদেশী আন্দোলনৰ অৱদানৰ বিষয়ে আমাক সুধিছে। এতিয়া চোৱা, স্বদেশী আন্দোলনৰ ফলাফল, স্বদেশী আন্দোলনৰ অৱদান, এই দুইটা তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। এটা নহয় এটা তোমালোকৰ পৰীক্ষাত আহিবই। এতিয়া স্বদেশী আন্দোলনৰ অৱদান বুলি কোৱাৰ লগে লগে কি লিখিব লাগিব মন কৰা একবাৰ। অকে, 1 ছেকেণ্ড। তোমালোকৰ স্বদেশী আন্দোলনৰ অৱদান কেইটা হৈছে, 1 নম্বৰটো হৈছে তোমালোকৰ স্বদেশী আন্দোলনে ভাৰতবাসীক গণ আন্দোলনৰ সম্পৰ্কে এটা ৰাজনৈতিক শিক্ষা দি যাবলৈ সক্ষম হৈছিল। স্বদেশী আন্দোলনে ভাৰতবাসীক, আৰু সেইটো সময়ত কি জানানে বাৰু? স্বদেশী আন্দোলনৰ আগৰ সময়ছোৱাত মানে ইণ্ডিয়ান চিটিজেন বিলাকে, ভাৰতৰ নাগৰিক বিলাকে বুজি পোৱা নাছিলে যে আন্দোলন মানে কি, বিভিন্ন ধৰণৰ এভলিউচন কাক কয়, মুভমেন্ট কাক কয়, আন্দোলন মানে কি, বিৰোধ কৰা মানে কি, এইবিলাক মানে বুজি পোৱা নাছিলে। কিন্তু যেতিয়া নেকি স্বদেশী আন্দোলন হ'ল, স্বদেশী আন্দোলনৰ পৰৱৰ্তী পৰ্যায়ত মানে ভাৰতবাসীয়ে এইটো কথা বুজি পাইছিলে যে আন্দোলন কি বস্তু। স্বদেশী আন্দোলনে ভাৰতবাসীক গণ আন্দোলনৰ সম্পৰ্কে, যে জনসাধাৰণে যদি একগোট হৈ ওলাই আহে, তেনেহলে সেই জনসাধাৰণৰ মাজত কিমান শক্তি সোমাই আছে, জনসাধাৰণৰ শক্তি কিমান, একলগ হৈ যদি ওলাই আহে, সেই শক্তিৰ বিষয়ে তেখেতলোকে জানিবৰ কাৰণে অৱগত হৈছিল বা সক্ষম হৈছিল। 2 নম্বৰটো হৈছে স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতীয়ই ব্ৰিটিছ চৰকাৰৰ ওচৰত স্বৰাজ দাবী কৰাৰ সুযোগ লাভ কৰিছিল। স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতীয়সকলে ব্ৰিটিছ চৰকাৰৰ ওচৰত স্বৰাজ মানে কি? স্বৰাজ মানে হৈছে স্বাধীনতা। স্বৰাজ শব্দটোৰ অৰ্থ কি বুলি কলো? স্বাধীনতা। তো ইয়াৰ আগতেতো ভাৰতবাসীয়ে কল্পনাই কৰিব পৰা নাছিলে যে কি ব্ৰিটিছসকলে আমি খেদি পঠিয়াম, ব্ৰিটিছসকলক আমাক দৰকাৰ নহয়। তো they can imagine, before স্বদেশী আন্দোলন, before স্বদেশী মুভমেন্ট, বুজিলা? কিন্তু যেতিয়া নেকি স্বদেশী আন্দোলন হ'ল, তাৰ পৰৱৰ্তী পৰ্যায়ত ভাৰতবাসীয়ে এইটো সুযোগ লাভ কৰিলে যে কি ব্ৰিটিছৰ ওচৰত আমি স্বাধীনতা বিচাৰিব পাৰিম, আমি স্বাধীনতা বিচাৰিম।
নেক্সটটো হৈছে স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতীয় ব্ৰিটিছ চৰকাৰৰ ওপৰত স্বৰাজ দাবী কৰাৰ সুযোগ লাভ কৰিবলৈ সক্ষম হৈছিল আৰু স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতবৰ্ষত সহস্ৰ বিপ্লৱৰ সূচনা হৈছিল। সহস্ৰ বিপ্লৱ মানে আকৌ এটা ডাঙৰ ট্ৰাম আহি গ'ল তোমালোকৰ কাৰণে। সহস্ৰ বিপ্লৱ মানে হৈছে তোমাৰ সমগ্ৰ ভাৰতবৰ্ষই মানে একলগ হৈ পিনে ব্ৰিটিছৰ এগেইনষ্টত আন্দোলন কৰাৰ ক্ষেত্ৰত মানে এটা হেৰি সূচনা হৈছিল, এটা ধাৰা সূচনা হৈছিল। লাইক চিপাহী বিদ্ৰোহৰ প্ৰভাৱ অসমতো পৰিছিল দেখোন, কিন্তু কম পৰিছিল আৰু সেইটো সময়ত জানা নাই বাৰু মোগল ব্ৰিটিছৰ আগত কোন আছিলে? ব্ৰিটিছৰ আগত আছিলে মোগল। ব্ৰিটিছৰ আগত আহিছিলে পৰ্তুগীজ লগত আছিল। পৰ্তুগীজৰ আগত আছিল মোগল, মানে মোগল আৰু পৰ্তুগীজ লগতে আছিল বুলি তোমালোকে ক'ব পাৰা। অকে, এতিয়া মোগলসকলে সেইটো সময়ত কিন্তু সমগ্ৰ ভাৰতবৰ্ষতে ৰাজ কৰি থকা নাছিলে, কিন্তু গম পাইছা না? ব্ৰিটিছৰ এণ্টাৰ অসমত কেতিয়া হ'ল? আফটাৰ ইয়াণ্ডাবু সন্ধি, নহয় জানো? সেই আমাৰ অসমৰ জানাই তোমালোকে সেই বদনে মান আনিলে, মান অনাৰ পিছত আমাৰ অসমৰ ৰজাবিলাক, অসমৰ জনসাধাৰণে মানৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰিলে। তাৰপিছত আমাৰ অসমৰ দুজনমান ডিপ্ল'মেটে, কূটনীতিবিদে গৈ পিনে ব্ৰিটিছ চৰকাৰক হেল্প বিচাৰিলে যে কি ব্ৰিটিছ দাদাসকল, আমাৰ এতিয়া মানুহসকলে এনেকুৱা অশান্তি কৰি আছে, গতিকে মানুহসকলক তোমালোকে আমাৰ পৰা খেদাই দিয়া, আমাক হেল্প কৰা। মানুহসকলক খেদাবৰ কাৰণে অসমৰ পৰা মানুহসকলক ম্যানমাৰৰ পৰা আহিছিলে দেই, এইটো মনত ৰখাই থৈ দিবা। মানুহসকলক আমি খেদিব লাগে, গতিকে আমাক হেল্প কৰা। তেতিয়া ব্ৰিটিছসকল আহিলে অসমত আহি পিনে ব্ৰিটিছ আৰু মানুহৰ মাজত তয়া ময়া যুদ্ধ হ'ল। যুদ্ধ হোৱাৰ পিছত ইয়াণ্ডাবু সন্ধি চুক্তি হ'ল, চুক্তি কৰা গ'ল। আৰু সেই ইয়াণ্ডাবু সন্ধিৰ পাছতহে মানে অসমত ব্ৰিটিছৰ সেই মানে প্ৰভাৱ পৰিছে লাহেকে, বুজিলা? তো সহস্ৰ বিপ্লৱৰ কথাটো ক'বলৈ গ'লে এনেকুৱাই হয়, মানে সমগ্ৰ ভাৰতবৰ্ষতে মানে ভাৰতবৰ্ষৰ জনসাধাৰণে যাতে এটা সুযোগ পায়, সেই সুযোগটো স্বদেশী আন্দোলনৰ পৰৱৰ্তী পৰ্যায়ৰ পৰা ষ্টাৰ্ট হৈছিল। অকে, বাকী তোমালোকৰ চমুটোকা লিখা ইয়াত এতিয়া তোমালোকে নিজে চেল্ফ ষ্টাডি কৰিব লাগিব। এনেকুৱা নহয় যে কি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ বিষয়ে মই তোমাক এনে মানে মুখস্থ কৰাই দিম, সেইটো তোমালোকৰ নিজৰ ওপৰত ডিপেণ্ড কৰে। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ, তাৰপৰা ভগিনী নিবেদিতা, নবাব ছলিমুল্লাহ, অম্বিকাগিৰি ৰায়চৌধুৰী, এইকেইটা তোমালোকে চাবা। তো দেখিছা 35 মিনিটছৰ ভিতৰত তোমালোকৰ গোটেইখিনি আমি কমপ্লিট কৰি ললো। তোমালোকৰ যিমানকেইটা পৰা নাছিলা সিমানকেইটা তোমালোকৰ ক্লিয়াৰ হৈ গ'ল। আৰু বহুতে হয়তো ক'ব পাৰা দাদা তুমি ইমান বাহিৰা কথা কৈ থাকা, বাহিৰা কথা নক'লে তোমালোকৰ ছচিয়েল চায়েন্স ছাবজেক্টটো কি তোমালোকে কি মুখস্থ কৰি পৰীক্ষা লিখিবলৈ যাবা নেকি? পাহৰি থাকিবা। তোমালোকে এতিয়া অনুভৱ নকৰা, বাট আল্টিমেটলি যেতিয়া তোমালোকৰ বয়স হৈ যাব তেতিয়া অনুভৱ কৰিবা যে কি দাদাই ঠিকেই কৈছিলে, বুজিলা? বুজি নাপালে তোমালোকৰ মানে যিমান মুখস্থ কৰি পৰীক্ষাত 100ৰ ভিতৰত 100 পাই তোমালোকৰ একো লাভ নাই। অকে, তো আই থিংক তোমালোকে ক্লাছটোৰ পৰা অলপ হ'লেও উপকৃত হ'লা, এণ্ড যদি উপকৃত হ'লা বহুত ভাল কথা। বাকী যদি কিবা বুজি নোপোৱাকৈ থাকিলা আমাক সুধিবা, আমি তোমালোকক হেল্প কৰিম। আৰু তোমালোকে যদি আমাৰ পৰা এনেকুৱা ধৰণে পঢ়িব ইচ্ছা কৰা তেনেহ'লে আমাক জনাবা, আমি তোমালোকক সম্পূৰ্ণৰূপে সহায় সহযোগিতা আগবঢ়াম। ফোন নাম্বাৰটো ডেছক্ৰিপশ্যনত দিয়া আছে, তাতে গৈ পিনে আমাক ফোন কৰা, মেছেজ কৰা, আমি তোমালোকক আমাৰ একাডেমিত জইন কৰাই ল'ম। নেক্সট ক্লাছত আমি